এইফালে খুব না দেখা নাই বুঢ়া মানুহটো বহি আছে মালো গোন্ধ পাই যাব বে এই বাদ দে বে এই বুঢ়াক ভালকৈ চিনি পাওঁ আমাতকৈ বহুত চালু হয় বুঢ়া তয়ো তাৰমানে সৌজনক চিনি পাইছ এইজনে কোনে চিনি নাপায় কচোন তই এইখন চহৰৰ ১ নম্বৰ মালদাৰ মানুহ হয় কি বুলি ভাবিছ তই সেইকাৰণেতো কৈছোঁ বুঢ়াক ডিষ্টাৰ্ব নকৰিবি জেং লগাই দিব গম পাবি এই বুঢ়াৰ কাম নাইকিয়া হ'ল যেন পাইছোঁ আৰামছে দোকানৰ গাড়ীত বহি ৰখৰা গণি থাকিব লাগে কিহৰ ডেইলি বাৰু সেই পাৰ্কত বহি কিহৰ ট্ৰেজেডি ফালি থাকে বৈ লাহে লাহে কবে শুনিব শুনিলেও শুনক বুজিছ বৈ বুঢ়া অকল পাৰ্কত নহয় বুজিছ বুঢ়াই চূণ সলাই থাকে দুদিন যদি পাৰ্কত তাৰ দুদিন পিছত দেখিবি নদীৰ পাৰ শিল এচটত বহি ক'ত ট্ৰেজেডি ফালি বহি আছে ঐ বুঢ়া কিবা এটা হৈছে বুজিছ বুঢ়াৰ আগতে এনেকুৱা নাছিলেতো আগতে তই ড্ৰেছে চাবিনে গাড়ী চলোৱাৰ প্ৰাইটাৰ চাবি বুঢ়া এই বুঢ়া অঁ সেই বুঢ়াই গাড়ী চলাইছিল অঁ ঐ ফুটাইছ হয় হা হেই তই গম নাপাওঁ আমাৰ ককাহঁতে এই বুঢ়াৰ উদাহৰণ দি দি আমাক বুজাইছিল এই বুঢ়াই প্ৰথমতে বহুত গৰীব আছিল তাৰপাছত লাহে 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 উঠি আজি এইটো পৰ্যায় পাইছেহি এই বুঢ়াৰ আজু ককাক ঢোল বজাই ঘূৰি ফুৰিছিলে বোলে এজন আকৌ এই ককাক হেৰি ওজাপালি আছিলে তাৰপাছত তেওঁ তামোল দোকান এখন খুলিলে পাণ তামোলৰ দোকান এখন তাৰপাছত সেইখনৰ পৰা গৈ গৈ গেলামালৰ ঘুমটি এখন হ'ল তাৰপাছত লাহে 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 উঠি বুঢ়াৰ আজি এইটো লেভেল চাপ বাচি এটা দিব লাগিব কিন্তু বুঢ়াৰ প্ৰতি এটা হিষ্ট্ৰী লিখিব যেন পাইছোঁ এতিয়া এনেকুৱা অৱস্থা হৈছে মানুহজনৰ কেতিয়াবা মানুহজনক দেখোঁ পাৰ্কত কেতিয়াবা দেখোঁ বজাৰৰ মাজত অকলে অকলে ঘূৰি ফুৰে ঐ এই বুঢ়াৰ কিবা মেণ্টেল প্ৰব্লেম হৈছে নেকি সুধি আহোঁ নেকি এইডালত নিচা লাগিলে চাচোন নিচা লগা নাই বে বৰ হৈছোঁ চা এইখন পাৰ্কত বহিবলৈ দুটা জেগাই আছে এটা জেগাত বুঢ়া বহিছে এটাত আমি বুঢ়াই ভাবি আছে নেকি আমি কি ভাবি আছোঁ হা আছোঁ ৰাইট বুজিছ ই ঠিক কথা কৈছে আমি এনেই টাইম বৰবাদ কৰি আছোঁ ঐ যাৰ যি মন যায় কৰি থাকক না আমাৰ কি যায় আমাৰ কাম ৰাইফল আৰু ফায়াৰিং চলক হু কেয়াৰ ৰমানন্দ চৌধুৰী হে ৰমানন্দ চৌধুৰী কেয়াৰ নকৰিব বিজনেছ কমিউনিটি বাদ দিয়ক টাউনৰ পুলিচ থানাৰ পৰা আৰম্ভ কৰি লোকেল এডমিনিষ্ট্ৰেশ্যনলৈকে তেওঁৰ নামটোৱে কাপি আপোনালোকেচোন জানেই টাকাৰ কাছে গোপাল নাচে হয়নে ৰ'ব আপোনালোকে চাগে ভাবিছে মইনো কোন এনেদৰে হঠাতে ধুমকেতুৰ দৰে আহি ৰমানন্দ চৌধুৰী হৈ ওকালতি কৰাত লাগি গ'লোঁ নমস্কাৰ মই সুব্ৰজ্যোতি চৌধুৰী এই যে ৰমানন্দ চৌধুৰীৰ কথা কৈ থকা হৈছে তেখেতৰ জ্যেষ্ঠ তথা একমাত্ৰ পুত্ৰ ক'বলৈ গ'লে ৰমানন্দ চৌধুৰীৰ বিশাল সম্পত্তিৰ মই একমাত্ৰ বাৰিচ সেয়েহে দেউতাৰ সম্পৰ্কত কোনোবাই কিবা কথা ক'লে অলপ হ'লেও গাত পিন্ধিবই দিয়কচোন নে কি কয় সেইবুলি দেউতাৰ মই সকলো কথা চকুমুটি সহ্য নকৰোঁ এই ২-৩ বছৰমানৰ পৰা দেউতাৰ এটা বৰ বদ অভ্যাস হৈছে য'তেই যি পুৰণি বস্তু দেখে ঘৰলৈ লৈ আহে এই যে এইফালে এই যে ঘৰটো দেখিছে সেই ঘৰটোত সেই পুৰণি বস্তুৰে ভৰা কি নাই তাত
পুৰণি চাইকেল ঘড়ী চকী টেবুলৰ পৰা আৰম্ভ কৰি এই দোকানৰ গেলামাল জোখা এই ডকা পাল্লাখনলৈকে দেউতাৰ কালেকশ্যন মুঠতে য'তেই যি পুৰণি বস্তু দেখে এই সোপাকে ঘৰলৈ লৈ আহে তেওঁৰ মতে পুৰণি মানে হ'ল ভেটি শিপা ডাক্তৰ মতে আকৌ এইটো এটা বেমাৰ আমি অৱশ্যে এই বেমাৰৰে চিকিৎসা কৰাই আছোঁ চাওঁচোন কি হয় বাকী ভিতৰুৱা মোৰো দুই এটা কথা আছে লাহে লাহে গম পাব দিয়কচোন আৰম্ভ হৈছেহে গৈ থাকিব নতুন নতুন পইণ্ট আহি থাকিব গতিকে আৰম্ভণিতেনো সকলো কথা ভাঙি পাতি দিওঁ কিয় নে কি কয় দাদাই মোৰ কথা কিবা কৈছে নেকি তেওঁৰ আকৌ মোৰ বদনাম কৰিবলৈ নাপালে কথাত জোৰেই নাপায় এজনী মাত্ৰ ভনীয়ে কিমান মৰম কৰিব লাগে নাই অনবৰতে কেৱল ৰঙা চকু খবৰদাৰী ইটো নকৰিবি সিটো নকৰিবি কেৱল নিগেটিভ কথা ভাল লাগে নেকি কিবা পিছে ময়ো দিছোঁ নহয় মজাটো তেওঁ ৰাইটলৈ যাবলৈ ক'লে মই লেফ্টত তেওঁ আগলৈ যাবলৈ ক'লে মই পিছলৈ আৰু বাকীবোৰ নকওঁ নিজে নিজে গম পাবই মই ৰমানন্দ চৌধুৰীৰ একমাত্ৰ জীয়াৰী কেতেকী নামটো শুনি মোক জাজ নকৰিব আকৌ দেই নামটো মোৰ পুৰণি দিনীয়া হ'ব পাৰে কিন্তু মই এজনী পষ্ট মডাৰ্ণ চেঞ্চুৰীৰহে ছোৱালী মনত ৰাখিব দাদাই মোক অনবৰতে শাসন কৰি থাকিবলৈ খুজিলে কি হ'ব কিন্তু দেউতাই মোক একো কথাতে হকা বন্ধা নকৰে চ' আই ৰিয়েলি লাভ হিম কিন্তু তেওঁৰ যে নতুন বেমাৰটো মানে য'তেই যি পুৰণি বস্তু দেখে ঘৰলৈ তুলি লৈ অনাটো বৈদ্য বেয়া পাওঁ মই চাওকচোন এনেহেন এটা টিপ টপ কেম্পাছত পুৰণি কাঠৰ চেয়াৰ এখন চুইট কৰে জানো তেওঁতো সেইখন ড্ৰয়িং ৰুমতে পাৰি থ'ব খোজে পুৰণি কাঠৰ চেয়াৰ এখন হিষ্টি হ'ব পাৰে নেকি আপোনালোকে কওকচোন দেউতাক কৈ আমি ভাগৰি গ'লোঁ আমাৰ কথা দেউতাৰ কাণতেই নুসুমাই টাউনৰ 1 নম্বৰ বিজনেছমেনজনে চিটি বাছত ঘূৰি ঘূৰি আহোঁতে ক'ৰবাৰ পুৰণি কাঠৰ চকী এখন তুলি লৈ ঘৰ সোমাবহি মাই গড পিছে ডাক্তৰে কৈছে লাহে লাহে ভাল হৈ যাব চাওক নহ'লে বাহিৰলৈকে নিব লাগিব এতিয়া কথাটো মইহে ভাবিছোঁ আমাৰ ঘৰৰ বাকীবিলাকে বা কি কয় নমস্কাৰ মই যশোধৰা চৌধুৰী ৰমানন্দ চৌধুৰীৰ মিছেছ অৱশ্যে মই দ্বিতীয়হে মানে তেখেতে মোৰ বাইদেউ মানে মোৰ ডাঙৰজনী বাইদেউ উত্তৰাকহে আগতে বিয়া পাতিছিল আজি 7 বছৰমান হ'ল হঠাৎ বাইদেউ ঢুকাই থাকিল ব্ৰেইন ষ্ট্ৰোক মই তেতিয়া কলেজতে পঢ়ি আছোঁ হঠাৎ ভিনদেউ মানে ৰমানন্দ চৌধুৰীৰ বিয়াৰ কথা ওলাল ক'ত জানো কি অংক হ'ল ময়ে হ'বলগীয়া হ'ল তেখেতৰ দ্বিতীয় পত্নী তেখেতৰ বয়স তেতিয়া 63 আৰু মোৰ খুব বেছি 21 তেখেতৰ ছোৱালী কেতেকী মোতকৈ মাত্ৰ 4 বছৰহে হ'ল অৱশ্যে এতিয়া সেইবোৰ কথা কৈ লাভ নাই মুঠ কথা বৰ্তমান মই ৰমানন্দ চৌধুৰীৰ পত্নী আৰু শুভ্ৰজ্যোতি আৰু কেতেকীৰ মা গমটো পাইছে আমাৰ ঘৰখনে ৰমানন্দ চৌধুৰীৰ নিচিনা এজন আধ্যবন্ত আৰু চহকী মানুহক হাতৰ মুঠিৰ পৰা এৰি দিব নোখোজা বাবে মোকেই বলিৰ কথা সজালে তেখেতৰ প্ৰায় ছোৱালীৰ বয়সৰ মোক পত্নী সজাই তেখেতৰ ঘৰলৈ পঠিয়াই দিয়া হ'ল আগতে মোৰ বাইদেউ তেখেতৰ পত্নী আছিল পিছৰবাৰ মই পত্নী হ'লোঁ বাৰু মোৰ ল'ৰা মোতকৈ ডাঙৰ ছোৱালী প্ৰায় একে বয়সৰ আৰু মোৰ পিতৃ সমবয়সৰ মোৰ স্বামী সঁচাকৈ অদ্ভুত মোৰ সংসাৰখন নহয়নে চাই থাককচোন নমস্কাৰ এই যে ৰমানন্দ চৌধুৰী নামটো শুনি আছে মই সেই ৰমানন্দ চৌধুৰী সম্পৰ্কীয় ঠাই মানে মোৰ দেউতা আৰু ৰমানন্দ চৌধুৰীৰ দেউতাক একেখন গাঁৱৰে একেটা চুবুৰী হোৱা হেতু ককাই ভাইদৰে সম্পৰ্ক আছিল আৰু সেই সূত্ৰে মই তেওঁৰ আত্মীয় মই এইখন ঘৰতেই থাকোঁ ঠিক পৰিয়ালৰ সদস্যৰ দৰে নামটো মোৰ বিনন্দলাল বৰুৱা ৰমানন্দ দাদাৰ বিজনেছৰ সমস্ত হিচাপ নিকাচ মই চাওঁ মানে নামত তেখেতৰ কোম্পানীটোৰ মানে ফাৰ্মখনৰ মেনেজাৰ যদিও সকলো দায়িত্ব মোৰেই ওপৰত দাদাৰ ল'ৰাটো শুভ্ৰ এই যে শুভ্ৰ কেৱল নামত A to Z
আংকেলি ল'ৰা ক'তো দোকানৰ গাড়ীত বহি থাকিব কওকচোন। গতিকে গম পাইছে নহয়, সকলো মোৰেই ওপৰত। আজিৰ পৰা 5 বছৰমান আগলৈকে দাদা দোকানৰ গাড়ীত বহিছিল, কিন্তু এতিয়া সদায় কাচিতহে দোকানত সোমায়। দাদাই মোক অত্যন্ত বিশ্বাসো কৰে আৰু সেইকাৰণে সকলোবোৰ মোৰ ওপৰত এৰি দিছে। আৰু ময়ো যিমান পাৰোঁ চাওকচোন। মানুহে দেখিলে কি বুলি ক'ব? এনে হ'লে লাজ কৰি দেখুৱাইছ, হা? বেছি লেভেল নেদেখাবাচোন, হা? বেছি লেভেল নেদেখুৱাবি, হে? এনেহ'লে পাতিয়া সদতে পেকাই থাকিব পাৰ, লাজ কৰিছ। ডাঙৰ ডাঙৰ মানুহে এই চব কায়দা কৰে, তই মই কি লাইনৰ মানুহ হিচাপ আছে? তোৰ আকৌ লেভেলটো বেছি। এই তই কাষত থিয় দি থাক, মই কৈ দিম, বুজিছ? নমস্কাৰ। নমস্কাৰ দে। নমস্কাৰ। মই মতি, মানে মতিলাল চাহানী, এই ৰাধা। মই আকৌ অৰিজিন বিহাৰৰ, এই লোকেল। মোৰ দাদাজীয়ে বহু বছৰ আগতে চৌধুৰী ছাৰৰ দোকানত কাম কৰিছিল। দাদাজীয়ে মোক মোৰ 12 বছৰ বয়সতে চৌধুৰী ছাৰৰ ঘৰত ৰাখি দিলে। এই যে ৰাখি দিলে, মই ৰখিয়েই গ'লোঁ। টাকা দিছে যাতে কামটো কৰিবই লাগিব, সকলো টকাৰ খেলা, হয় না? হয় দে। এতিয়া তই ক নে মই কৈ দিম? কম ৰ। ক। মোৰ নাম ৰাধাৰাণী দাস। এই মালিকৰ ঘৰত মই প্ৰায় 15 বছৰমান বয়সৰ পৰাই আছোঁ। মালিকৰ ঘৰত কাম কৰোঁ। আগতে অন্য কাম কৰিছিলোঁ, এতিয়া ভাত চাহ চব বনাওঁ। হ'ব? বঢ়িয়া কৈছ, বঢ়িয়া কৈছ। এনে দেখাত বেঙি যেন হ'লে কি হ'ব, আচলত তই ঠিক আছ। ঐ তোক মই এনেই পচন্দ কৰা নাই, বুজিছ? মানে এইজনী মোৰ এই চব কথা এনেকৈ কয় নেকি? তোৰ নহ'ব পাৰে, মোৰ কিবা লাজ নাই নেকি? লাজ কৰি দেখুৱাইছে, আপোনালোকৰ আগতহে লাজ কৰি দেখুৱাইছে। খাতাৰনাক জিনিস আছে, খাতাৰনাক। মোকে ভেড়া বনাই দিব খোজে। কাহিনী ষ্টাৰ্ট হ'ব দিয়ক। কাহিনীটো ষ্টাৰ্ট হোৱাই নাই। কাহিনী ষ্টাৰ্ট হ'লে দেখিব তাই কি জিনিস আছে, হা? কি জিনিস আছে। এয়া আছিল ৰমানন্দ চৌধুৰীৰ পৰিয়াল। এই পৰিয়ালটোকে মুখ্য আৱৰ্তত লৈ আমি নিৰ্মাণ কৰিছোঁ এই নাটক ত্ৰিনয়ন। মূল আবিদ শ্ৰুতিৰ গল্প থাৰ্ড আই। অসমীয়া অভিযোজনা আৰু নাট্যৰূপ জিতেন শৰ্মা। বিভিন্ন চৰিত্ৰত ৰূপদান কৰিছে গুণাকৰ দেৱগোস্বামী, হেমন্ত ৰাজকোঁৱৰ, ধীৰাজ মজুমদাৰ, বাণীকান্ত মেধি, দিগন্ত কোঁৱৰ, হিয়াৰুণ দাস, ডিম্পল সঞ্জীৱন কাশ্যপ, ৰুণুমী দেৱী, মীনাক্ষী ডেকা আৰু পূজা বৰা। মঞ্চসজ্জা নুৰুদ্দিন আহমেদ, ৰূপসজ্জা অচিতাভ বৰুৱা, আলোক সম্পাদ মানিক ৰয়, সংগীত কাশ্যপ নাথ, প্ৰযোজনা সহযোগী গীতাৰাণী গোস্বামী, প্ৰযোজনা নিয়ন্ত্ৰণ প্ৰদীপ ৰয়, ব্যৱস্থাপনা দিগন্ত মজুমদাৰ, তত্ত্বাৱধায়ক সংগীতা তামুলী। এয়া নন্দনৰ নিবেদন ত্ৰিনয়ন। ৰচনা আৰু পৰিচালনা জিতেন শৰ্মা। আৰম্ভ কৰিছোঁ আমাৰ মূল নাটক
ত্ৰিনয়ন। মন কৰিছো আপুনি কিবা মনটো মাৰি থকা হৈছে মুখত আগৰ দৰে হাঁহিটো মোৰ কিবা কথা বেয়া পালো নেকি বেয়া তুমি বেয়া পোৱা কাম কিবা কৰিছা নেকি বিস্কুট এখন দিওঁ তোমাৰ চাহ বাইদেউ ৰাধাই সুধিব দিছে দুপৰীয়ালৈ কি মানে মাছ নে মাংস কি খাব মাছ নে মাংস তোমাৰ যি মন যায় দিয়া আপোনাৰ কাম হৈ আছে আজি মাছ খাব নালাগে দিয়ক হেৰি কৰা এটা লোকেল মুৰ্গীকে আনে ঠিক আছে হেৰি নহয় পইচা আছে বাইদেউ কালি ৰাধাৰ হাতত 400 টকা জমা দি আছিল চাৰে দিয়া সেই টকাৰে হৈ যাব আজিও অইন বজাৰ নাই নহয় ছাৰ সৰু চাই মুৰ্গী এটা আনি আজিৰ দিনত ইমান বিশ্বাসী মানুহ ক'ত পাবাহে বৰ ভাগ্য কৰি পাইছোঁ বুজিছা আপোনাৰ ভাগ্যখন কিন্তু সঁচাই ভাল নহ'লেনো তোমাক পাওঁনে মই তোমাক মিছা নকওঁ লুকুধৰা উত্তৰাৰ মৃত্যুৰ পাছত মই সপোনতো ভবা নাছিলোঁ যে এগৰাকী নতুন মানুহৰ লগত মই এনেকৈ সংসাৰ কৰিব লাগিব শুভ্ৰ আৰু কেতেকীৰ দৰে ইমান ডাঙৰ ল'ৰা ছোৱালী অহা থকাৰ পাছতো মই আকৌ কি ভাবিছিলোঁ জানে থাকক আপুনি বেয়া পাম কিনো কোৱাহে মই তোমাক বেয়া পাম ৰতন পেহাই যেতিয়া আপোনাৰ প্ৰস্তাৱটোলৈ আমাৰ ঘৰলৈ গৈছিল মই ভাবিছিলোঁ ইমান বয়সত বিয়া পাতিবলৈ ওলাইছে যেতিয়া মানুহজন নিশ্চয় কোৱা কি মানুহজন কি পিছত কম দিয়ক ৰাতি পিছফালে গুদামটো যে সেইটো অলপ চেক কৰিব লাগিব হিচাপৰ অলপ খেলি মেলি পাইছোঁ মই শুভ্ৰক আজি সোনকালে আহিব কৈছোঁ কিন্তু তুমি একো নোখোৱাকৈ ওলালা যে হ'ব বৌ মই দোকানতে একেবাৰে কিবা এটা খাই লওঁ এই লেবাৰ চাৰ্জৰ মাতিছোঁ মনিপজীক অকলে সিহঁতৰ লগত এৰিব নোৱাৰি নহয় দাদা এই পাৰিলে দুপৰীয়া তুমিও এপাক আহিবাচোন কথা অলপ আছে এই মনিপজীক এটা লেচন দিব লাগে বৌ এই শুভ্ৰক সোনকালে পঠিয়াই দিবা হ'ব দিয়ক এই গাড়ীখন নিনিয়াকৈ গ'ল যে আপুনি ককায়েকটো হয় ঘৰত 3খন গাড়ী থাকোঁতে বাছে বাছে ঘূৰি ফুৰে এই ভায়েকটো হয় কেনেকৈ গাড়ীখন লৈ যায় কওকচোন বাৰু
ইয়াৰ নামটো বিনন্দ নহয় লক্ষণহে হ'ব লাগিছিল বুজিছা লক্ষণ দেউতা তুমি এবাৰ এইটো আনিছা হা এইবোৰ বাদ দে বিনন্দই কৈ গ'ল আজি পিছফালৰ গুদামটো চাফা কৰিব যাবি গুলি মৰা তোমাৰ পুৰণি কিবা আমি কেবাৰী খেতি মৰিলে কি হ'ব এই আৱৰ্জনা সোপাৰ নামত তুমি পইচাবোৰ এনেদৰে নষ্ট কৰা কি দৰকাৰ কোৱাচোন এই অলাগতীয়া বস্তুবিলাক বুটলি ফুৰিবলৈ এইটো ঘৰ নহয় যেন পুৰণিহে লোহা লক্কৰ দোকান দেউতাৰ স্বভাৱটোচোন তোমালোকে জানাই স্বভাৱ নহয় এইটো বেমাৰ অকল মেডিচিনতে নহ'ব অহা সপ্তাহত দেউতাক চাইকাট্ৰিষ্ট এজনক দেখাব লাগিব কি ক'লি বেমাৰ মই কি বলিয়া নেকি মই পগলা নেকি অকল গুদাম নহয় অহা সপ্তাহত এই গোটেই ঘৰটোৱে লেবাৰ লগাই চাফা কৰি পেলাম তুমি বস্তুবোৰ নিজে নিজে আঁতৰ কৰিবা নহ'লে কিন্তু মই চব দলিয়াই পেলাম কোনবোৰ বেয়া পোৱা কাম হে কোনবোৰ বেয়া পোৱা কাম কোৱা মই নিজে চখ কৰি বস্তু এটা যদি কিনিলে সিহঁতে বেয়া পাই পাওক দিয়া মই তাৰ পইচাৰে কিনিছোঁ নে কেতেকীৰ নামত ফিক্স ডিপজিট কৰি থোৱা পইচাৰে কিনিছোঁ হা ইমান দিন লাখ লাখ টকা ঘটিলোঁ এইখন ঘৰত কোনেও একো চিন্তা কৰিব নলগীয়াকৈ প্ৰত্যেকৰ নামত ভাগে ভাগে মই পইচা সাঁচিছোঁ নে তাৰপিছত মোৰ কোনো স্বাধীনতা নাথাকে নেকি হে মই নিজৰ ইচ্ছামতে কিবা এটা বস্তু কিনিব নোৱাৰোঁ নেকি তুমি সিহঁতক কৈ দিবা এই ৰমানন্দ চৌধুৰীয়ে ইচ্ছা কৰিলে এই গ্ৰামফোনটো নহয় গোটেই গ্ৰামফোন কোম্পানী এটাই কিনি আনিব পাৰোঁ বুজি পাইছা চখ কৰি বস্তু এটা কিনিব নহয় এইবোৰ আৱৰ্জনা সিহঁতৰ বাপেকৰ পইচা গন্তি কৰি কৰি তোৰ ককাইদেউৰ মূৰত জুই উঠিছে তুমি মানে আকৌ পুৰণি বস্তু এটা লৈ আহিছা ন দেউতা তুমি আগৰ জন্মত পঁইতাচোৰা আছিলা সেইকাৰণে তোমাৰ পুৰণি বস্তু প্ৰতি ইমান মোক চুপ ক'ব পাৰিবা এবাৰ দাদাক কৈ চাবাচোন দাদাই ঠিকে কৈছে দেউতাৰ লক্ষণটো খুব এটা ভাল দেখা নাই নহ'লেনো এনেদৰে পুৰণি বস্তুবোৰ আনি এতিয়া ঘৰৰ মালিকে পুৰণি বস্তা এটা লৈ মূৰত লৈ ঘৰ সোমালে মানুহে কি ক'ব বাৰু ডক্টৰ চক্ৰৱৰ্তীয়ে কি কৈছিল মনত নাই এই প্ৰেছাৰ থকা মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ শত্ৰু হ'ল খং আৰু টেনশ্যন খংবোৰ এনেই নুঠে জোকু ধৰা আপোনাৰ মানে আজিকালি আমাৰ কথা একেবাৰে কাণতে নুশুনায় আপোনাৰ খং কৰিবলৈ কি আছে কওকচোন আৰু কেতেকীৰ দৰে এহাল গুণী ল'ৰা ছোৱালী আছে বিনন্দৰ নিচিনা এটা ভাই আছে তাৰপিছতো আপোনাক কি লাগে কওকচোন কিন্তু সিহঁতেওতো মোৰ মনৰ কথাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিব লাগে আপুনি তাৰ দেউতা সি আপোনাক কিমান ভাল পায় কিমান শ্ৰদ্ধা কৰে জুবিলি ফিল্ডত এখন ডাঙৰ মেলা বহিছে ডাঙৰ মানে বহুত ডাঙৰ মেলা বহিছে তাতে ইফালে ইফালে ঘূৰি ফুৰোঁতে হঠাৎ পুৰণি গ্ৰামফোনটো চকুত পৰিল মাত্ৰ ৩,০০০ টকা লৈছে
লৈ আহিলোঁ ঘৰলৈ। সি এনেকুৱা কৰিছে মই যেন গোটেই গ্ৰামোফোন কোম্পানী এটাকেহে কিনি আনিছোঁ। কিন্তু আপুনি পুৰণি বস্তুবোৰ গোটাইছেনো কেলে? পুৰণি বস্তু হা পুৰণি বস্তু এৰা তেতিয়া বয়স আছিল, তেতিয়া কেৱল নতুনৰ পিছে পিছে ঘূৰি ফুৰিছিল, কেৱল নতুনৰ পিছে পিছে। এইখন চহৰত যেতিয়া প্ৰথম বিলাতী গাড়ীখন আহিছিল, গ্ৰাহক কোন আছিল? এই ৰমানন্দ চৌধুৰী। লগৰ ল'ৰাবিলাকে যেতিয়া পায়জামা পাঞ্জাবী পিন্ধি ঘূৰি ফুৰিছিল, তেতিয়া চুট টাই পিন্ধি মূৰত বিলাতী হেট লগাই খোলা জীপত ঘূৰি কোন ফুৰিছিল? এই ৰমানন্দ মহাজন। এইখন চহৰত প্ৰথম বিলাতী ডিজাইনৰ এই ঘৰ কোনে বনাইছিল? মই। এতিয়া বয়স হ'ল বুজিছা, আগৰ সেই চকু নোহোৱা। চুট টাই এৰি ধুতি পাঞ্জাবীত ধৰিলোঁ, বিলাতী গাড়ী এৰি চিটি বাছত ঘূৰি ফুৰা অভ্যাস কৰিলোঁ, গাড়ীত বহিবলৈ এৰি সাধাৰণ মানুহৰ মাজে মাজে খোজকাঢ়ি ফুৰা কৰিলোঁ। তাৰ মাজতে যশোধৰাকো বিয়া পাতিলে আপুনি। এৰা তোমাক নাপালেতো মই কেতিয়াবাই সন্যাসী হৈ হিমালয়ত থাকিলোঁ এটা বুজিছা। ইমান দিনে মৰি ভূত হৈ অমংগলীয়া কথাবোৰ কৈ থাকিলে মই কিন্তু আপোনাৰ ওচৰত একেবাৰে নাথাকোঁ। এৰা তুমি নাথাকিলে মই কাৰ লগত থাকিম হে? মই আপোনাক মোৰ ওচৰৰ পৰা কলৈকো যাব লাগিব। এৰা তোমাক এৰাৰ প্ৰশ্নই নুঠে বুজিছা, সেইকাৰণে কৈছোঁ তোমাৰ আগতে মই যাব লাগিব। কলৈ? কালৈ যাওক, আকৌ একেবোৰ কথা বেয়া পাইছোঁ মই আপোনাক। এই শুনাচোন, যাওক। এৰা কিয় এনেকুৱা কৰে? এৰা শুনা, দেখিছানে মনটো ভাল লগাই থৈ গ'ল। মায়া এৰা মায়া, ইয়াকে কয় মায়া। কলৈ পেলাইছো? আহিলা দেখিলা? নহয় মানে ছাৰ, আপুনি অকলে অকলে কি কৰি আছে তাকেহে চাব আহিছিলোঁ। কিয়? ঐ তই ঘৰলৈ যোৱা কথা আছিল নহয়? আছিল, কিন্তু বাইদেৱে কৈছে আপোনাৰ বোলে গাটো ভাল নহয়। মোৰ গা ভাল নহয়? ক'ত গা ভাল? ফিট, 100% ফিট দেখোন। কোনে কৈছে মোৰ গা? নহয় মানে এইখিনি সময়ত বতৰটোও বৰ ভাল নহয়, সেইকাৰণে ভাবিছোঁ দুৰ্গা পূজাৰ সময়তে যাম। সেইটো ক তই যেতিয়াই মন যায় তেতিয়াই যাবি। তোৰ ছুটি মই মঞ্জুৰ কৰি থৈছোঁ দেই। আৰু তোৰ লগৰটো ক'ত? লগৰটো মতি হেৰামি এইফালে অহা মাহৰ পৰা তহঁত দুটাৰ দৰমহা মই 500 টকাকৈ বঢ়াই দিম। হ'বনে? আপুনি ভগৱান আছে কি কথা কওঁ হে? হ'ব তহঁতেওতো এইখন ঘৰক নিজৰ ঘৰ বুলি ভাব, ভাবনে? সদায় এনেকৈ থাকিবি দেই। যা যা, সদায় এনেকৈ থাকিবি। দাদা তুমি যোৱাই নাই নেকি? তই ইমান সোনকালে আহিলি যে, কি গা ভাল নহয় নেকি? নাই নাই, এই শুভ্ৰ আছে নহয়, এইখিনি সময় সি পাৰিব। বাৰু আজি কেছ টকা কিমান উঠিল? দাদা আজি কেছ জমা হৈছে 2 আৰু CRP কেম্পৰ এই ড্ৰাফ্টত জমা হৈছে 3। এটা কাম কৰচোন, এই কেছ টকাখিনি এই বৌৰে হাততে দিবি হা। আৰু কবি সেই আলমাৰীৰ চাবি কোচা মোৰ সেই গাৰুটোৰ তলতে আছে। যা। দাদা তুমি যে চাবি কোচা কথাটো ইহঁত কেইটাৰ আগত কিয় ক'ব লাগে? ইহঁতক অবিশ্বাস কৰিলে মই নিজকো অবিশ্বাস কৰিব লাগিব, আনকি অবিশ্বাস কৰিব লাগিব তহঁতকো।
হাজাৰজন মানুহে হাজাৰটা কথা কওক মই কাৰো কথা বিশ্বাস নকৰোঁ তুমি মোৰ কাৰণে কি কৰিছা তুমি মোৰ ল'ৰা ছোৱালী হালৰ কাৰণে কি কৰিছা মই দেখা নাই মই পৃথিৱীৰ সুখী মানুহ চশমা, বগা চশমা, শাহৰুখ খান বনি যাব, কলা চশমা, বগা চশমা, চশমা
দাদা এই বজাৰখনৰ নাম আপুনি জানে নাই কিবা চুৰ বজাৰ আচ্ছা ইয়াত মডাৰ্ণ আৰু ফৰেন মাল পাব বুজিছে হা ইয়াৰ বস্তু এবাৰ পিন্ধিলে 10 জনে ক'ব লাগিব বুজিলে বুজিলো হ'ব এই দাদা শুনকচোন হা এই আপুনি যে চশমাটো বিচাৰিছে ক'ত পাব গম পায় হা মিউজিয়ামত এই দাদা চশমা লৈ যাওক চশমা মেজিক ফ্ৰেমৰ চশমা লৈ যাওক মেজিক ফ্ৰেম মোৰ ইয়াত মেজিক ফ্ৰেমৰ চশমা পাব চশমা লৈ যাওক চশমা তুমি কি মেজিক ফ্ৰেমৰ চশমা বুলি ক'লাহে সেইবোৰ দাদা আপোনাৰ বস্তু নহয় আপুনি 100 বছৰ পুৰণা বস্তুহে বিচাৰিছিলে চাওঁ কেনেকুৱা মেজিক চশমা চাব মেজিক ফ্ৰেমৰ চশমা চুৰ বজাৰৰ নতুন কৰিশ্মা কেনেকুৱা চশমা হে দাম কিন্তু অলপ বেছি বেছি মানে কিমান 3000 কি কথা কোৱা হে সেইকাৰণে কৈছিলো আপোনাৰ বস্তু নহয় বুলি স্পেচিয়েলিটি কি হে আছে আছে এইযোৰ চশমা আপুনি যদি এবাৰ পিন্ধে সন্মুখৰ জনে কি ভাবি আছে সকলো আপুনি গম পাই বিশ্বাস হোৱা নাই বিশ্বাস হোৱা নাই আপুনি এইযোৰ খোলকচোন এইযোৰ খোলক চশমা লাগে তোৰ চাগে 10 টকা মানতে ফ্ৰেম এটা পাবলৈ মন আছিল নেকি তোকতো দেখা ধনী মানুহ যেনেই লাগে হয় তোৰ সম্পত্তি নিলামত গৈছে নহয় তোৰ বহুত টকা আছে মোৰ কি যায় 3000 দাম কৈছো খেলি খেলিতো 2000 টকা দিব তেতিয়াও মোৰ 1000 টকা দাম কেনেকুৱা পালে ঠিক আছে নাই দোকানী চোৰ মানুহ চোৰে এইবোৰ অদৰকাৰী বস্তুহে তথাপিও মই 500 টকা দিম আৰু হয় তেতিয়া সেইটো কাৰণে আপোনাৰ বস্তু নহয় বুলি কৈছো এই মেজিক ফ্ৰেম লৈ যাওক আহক বাইদেউ আহক দাদা মেজিক ফ্ৰেমৰ চশমা লৈ যাওক মেজিক ফ্ৰেম 200 টকা আৰু 700 টকা দিম হেৰি মালিক কিনাও পৰা নাই মোৰ 900 টকা দিছো বৰ জ্বালা কৰে আপুনি ঠিক আছে লাষ্ট দাম কৈছো আপুনি 1200 টকা দিয়ক আৰু চশমাটো ঘৰলৈ লৈ একো নকবা আৰু একো নকবা ঠিক আছে একদম ঠিক দিছো একদম ঠিক দিছো গন্তি কৰি ল'বা ঠিক দিছো মই দাদা কিয় কৰা নাই মোৰ হে বুঢ়া পালি মজা মেজিক চশমা 1100 টকাতে বৰ বঢ়িয়া বস্তু এটা পালো দেই ঘৰৰ মানুহ পাই মোক অদৰকাৰী পুৰণা বস্তু আনি ঘৰ ভৰাও বুলি কৈ থাকে নহয় মোৰ বোলে মানসিক বিকৃতি হৈছে এইবাৰ কচোন অলাগতিয়াল বস্তু আনিছো বুলি ক এইবাৰ চাবি কিবা ধুনীয়া বস্তু আনিছো তহঁতি নিজেই অবাক হৈ যাবি যশোধৰা অকে এতিয়াই কথাটো কৈ নিদিওঁ চবক এটা ছাৰপ্ৰাইজ দিব লাগিব যশোধৰাকো নকওঁ বাইকী মানুহ কোন কথা কৈ ক'ত লগাই দিব ঠিক নাই কেতিয়াকো নকওঁ তাইতো সৰু ছোৱালী ফুটতে গোটেই ওচৰ চুবুৰীয়াখনক কৈ ফুৰিব আৰু শুভ্ৰক কৰেতো কথাই নাই সি মোক চিধা এইবাৰ ধৰি বান্ধি মেণ্টেল হস্পিটেল লৈ যাবই যাব বিনন্দকো নকওঁ সিও শুভ্ৰৰ লগৰে মুঠতে কাকো নকওঁ চবকে এটা ছাৰপ্ৰাইজ দিব লাগিব ছাৰপ্ৰাইজ
ঘৰলৈ কিবাকে মনত পৰিল নে আপোনাৰ আজি এটা ডাঙৰ কথা হ'ল এতিয়া কেইটা বাজিল কওকচোন সেই ৰাতিপুৱা 10 বজাতে দুখন ৰুটি খাই যে ওলাই গৈছিল 3 বাজি ভৰ হ'ল ঘৰত যে কোনোবাই নোখোৱা নামেলৈকে ৰৈ থাকিব মানে খবৰে নাই তুমি খোৱা নাই নেকি মই আপোনাক এৰি কেতিয়াবা কিবা খাইছো নেকি সৰ্বনাশ মই একেবাৰে পাহৰিছিলো বুজিছানে দাদা ভাত বাৰ আজি এখন অদ্ভুত বজাৰলৈ গৈছিলো বুজিছা বজাৰ কি বজাৰ অদ্ভুত মানে সাংঘাতিক বজাৰ বুজিছা কি বজাৰ চোৰ বজাৰ নাম যেনেকুৱা কামো তেনেকুৱা বুজিছা কি অদ্ভুত বজাৰ হে কি অদ্ভুত বজাৰ কৈছিলো কি নাপায় হে তাত কি নাপায় একেবাৰে তোমাৰ এৰোপ্লেনৰ পৰা পিনটোলৈকে কি নাপায় চব কিন্তু ডুপ্লিকেট অৰিজিন নহয় চব ডুপ্লিকেট দামো একেবাৰে পানীৰ মতন নহয় তাৰ মানে আজি পুৰণি এৰোপ্লেন এখন নহয় আজি পুৰণি চোৰ কি কিনিলে এযোৰ নহয় মানে হেৰি হেৰি যে কি হেৰি কৰি আছে এযোৰ পুৰণি ফ্ৰেমৰ চশমা চাইছিলো কিনা নহ'ল বুজিছা ৰয় মানে আপোনাক এনেই কৈ নাথাকে গম পাইছেনে এই ডক্টৰৰ ওচৰত লৈ যাওঁকে এনেই নাথাকে ব'লা এতিয়া সোনকালে আমি খাওঁতে ব'লা ভাত বাৰ মেজিক চশমা মজা
কেনে দেখিছ কেনে দেখিছ তোমাক যে একেবাৰে সাৰ্কাছৰ জোকাৰটো নিচিনা লাগিছে আচ্ছা এই তোৰ কলেজলৈ দেৰি হ'ব যা পাছত এইটো ক'ৰ পৰা আনিছা তই যাবি যা যা গৈছো দেউতা কি যে কৰি থাকা গম পালেহে এইযোৰ কি স্পেচিয়েল হা গম পালেহে কি বেলেগ ধৰণৰ চশমা দেখোন চাও পিন্ধাচোন পিন্ধা ক'ত পালে এইযোৰ গালি ভৰৰ চশমা এই চুৰ বজাৰলৈ গৈছিলো বুজিছ চাও পিন্ধাচোন এইটো স্পেচিয়েল চশমা স্পেচিয়েল কি আৰু স্পেচিয়েল আহিব আহিছ ঐ এইযোৰ পিন্ধিলে সন্মুখত থকাজনে কি ভাবিছে গম পাই যায় আচৰিত দেখোন বিশ্বাস নকৰ ঐ মই পিন্ধি তোৰ সন্মুখত একদম তোৰ মনত কি আছে কৈ দিবি ঠিক আছে মোৰ মনত কি আছে কোৱা থাক কোৱা একদম ৰেডি মুখলৈ চাই থাক কিন্তু ঠিক আছে আছোতো তোৰ মনৰ ভিতৰত কি চলি আছে মই কৈ দিম ৰমানন্দ বুঢ়া তই সঁচাকৈ বলিয়া হলি যেতিয়া মোৰ এতিয়া কোনো কথাই নাই একো গমাই নাপাব এটাকৈ সকলোবোৰ হাত কৰাৰ পিছত যেতিয়া কোৱা কি ভাবিছো কি হ'ল কোৱা নহয় মানে তই ভাবিছ যে আজি টেক্সৰ মানুহ আহিবতো সেই টেক্সৰ মানুহখিনিক তই কেনেকৈ মেনেজ কৰিবি তই সেইটোকে ভাবি আছ দাদা তুমি কিন্তু আচৰিত বস্তু এটা কিনিছা দেই তুমি এটা কাম কৰিবা এইযোৰ পিন্ধি এবাৰ উভৰৰ সন্মুখত থিয় হ'বা বিৰাট মজা পাব কিন্তু কোনে চব পানী অলপ আনচোন পানী অলপ আনচোন ঠাণ্ডা ফ্ৰিজৰ পানী অলপ মনত এইবোৰ কথা চলি থাকিব পাৰেনে এইটো চুৰ বজাৰৰ ডুপ্লিকেট মাল এই চশমা জোৰতে গণ্ডগোল এই চশমা এই তাতে প্ৰমাণ চলা যাওক এই তাতে প্ৰমাণ তই কিনা মোৰ সন্মুখত থিয় থাক মোৰ ফালে চা চাইছো ছাৰ চাই থাকিবি
চাইছো ছাৰ ভালকৈ চাই থাকিবি চাইছো ছাৰ অঁ কেনে দেখিছোঁ আপোনাক ধুনীয়া দেখাইছে ছাৰ ভালকৈ চা বিচাৰি ফুৰিছো মালিকে গম পাই গৈছে নেকি নে নে আমাৰ মালিক সঁচাকৈ পগলা হ'ল ছাৰ তুমি যা উঠে সেইযোৰ যে হাতত লৈ আছে চশমাযোৰ সেইযোৰ পিন্ধি মাজে মাজে কিবা কিবি বকিবলৈ লয় মুঠতে আমাৰ মালিক পগলা হ'ল মই তোমাক ক'লো খুব প্ৰভাৱই ডাক্তৰক এনেই দেখুওৱা নাই আমাৰ মালিকৰ সঁচাই মাথাৰ গণ্ডগোল কি হৈছে কাৰ মাথা গণ্ড কৰিছে কাৰ মাথা গণ্ড কৰিছে মই বনাইছো মই মোৰ মাথাৰ গণ্ড কৰিছে মোৰ মাথাৰ গণ্ড কৰিছে মোৰ বিশ্বাস কৰিম এই চশমাযোৰক নে মোৰ এই ঘৰৰ মানুহবোৰক সিহঁতে ইমান বিশ্বাসঘাতকতা কৰিবনে মোৰ লগত মই সিহঁতক কি দিয়া নাই সিহঁতে মোৰ পৰা আজিলৈকে কি পোৱা নাই ইমান বিশ্বাসঘাতকতা কৰিবনে আজিলৈকে মোকতো কোনো বেয়া পোৱা মই দেখা নাই কোনোতো এটা কথা মোক আজিলৈকে মুখ খুলি কোৱা নাই তেনেহ'লে গণ্ডগোলটো ক'ত ৰহস্যটো ক'ত সেই চশমাযোৰত মোৰ মানুহবিলাকৰ মনবোৰত চশমাৰ দোকানীজনৰ ওচৰলৈকে যাব লাগিব চশমাৰ দোকানীজনকে সুধিব লাগিব সকলো সন্দেহ দূৰ হ'ব আৰু তেওঁ যদি কোৱা কথাবোৰ সঁচা হৈ যায় যদি সঁচাকৈ মোৰ তোমালোক আমি আপোনাৰ বলিয়ালিকে চাই আছো বলিয়া মই বলিয়া ঠিকেই কৈছে আপোনাৰ মূৰৰ বিকৃতি দিনক দিনে বাঢ়ি গৈ আছে মানে কি কৈছে তোমালোকে মোৰ মূৰৰ বিকৃতি বাঢ়ি গৈছে মোৰ কি এযোৰ অদ্ভুত চশমা য়েছ এইযোৰ অদ্ভুত চশমা তুমি পিন্ধি চোৱাচোন ডক্টৰ চক্ৰৱৰ্তী ফোন কৰ অদ্ভুত চশমা হৈছে
বেছি বেয়া লাগিছে নেকি কওকচোন নহ'লে বিচনালৈ বলকচোন বিচনাত দীঘল দিলে অলপ আৰাম পাব শুনক না ডক্টৰ আহি পালেনে কি ডক্টৰ হে কি ডক্টৰ তই তুমি বিশ্বাস কৰিছা মই পগলা হৈছোঁ মোৰ মানসিক বিকৃতি ঘটিছে তুমি বিশ্বাস কৰিছা নহ'লে পুৰণি বস্তু বিচাৰি সেই পেলনীয়া বস্তু বিচাৰি ঘূৰি ফুৰা মানুহৰ দৰে এনেকৈ ঘূৰি ফুৰে নেকি অলৌকে কোটিপতি ব্যৱসায়ী ৰমানন্দ চৌধুৰীয়ে মূৰত এটা পুৰণি বাকচ লৈ ঘৰলৈ আহে নেকি কওকচোন বাৰু একো নজনাকে ওপৰতে টিভিয়ে কথা এষাৰ কৈ নিদিবা মই কিয় এইবোৰ কৰি আছোঁ পুৰণি বস্তুৰ প্ৰতি মই কিয় আকৰ্ষিত হৈছোঁ ৰ'ব ডক্টৰ চক্ৰৱৰ্তী আহিব তাৰ পিছত শুনি মই আপোনাৰ এই বলিয়ালিৰ ব্যাখ্যা পিছত ক'ব ক'ব মই পাগল মই বলিয়া মই পাগল এই ৰমানন্দ চৌধুৰীক মানসিক বিকাৰগ্ৰস্ত মানুহ বুলি প্ৰতিপন্ন কৰিবলৈ ঘৰৰ সকলোবোৰ উঠি পৰি লাগিছে কিয় পুৰণি বস্তুৰ প্ৰতি মোহ নিজৰ শিপাডাললৈ উভতি যোৱাৰ লোভ এইবোৰ কি বলিয়ালি নেকি কোনোবা এবাৰলৈ সুধিছেনে ঘৰৰ মানুহে মোৰ অতীতটো কি মই ক'ৰ পৰা আহি ক'ত থিয় হৈছোঁ কিয় থিয় হৈছোঁ এবাৰ সুধিছ নে তহঁতে মোক মোৰ শিপাডাল ক'ত মোৰ শিপাডাল মাটিত ধৰি নুঠোৱাকৈ যে ওপৰলৈ জাপ মাৰিব নোৱাৰি সেই কথাটো বুজাবৰ কাৰণেই মই মোৰ শিপাডালৰ সৈতে তহঁতক চিনাকি কৰাই দিবলৈ ঠিকে কৈ গ'ল মই বলিয়া হ'ম এতিয়া মই বলিয়া হ'ম মই বলিয়াৰ ভাও ধৰি চাম বলিয়া মানুহৰ কোনো বাধা নাথাকে বলিয়া মানুহৰ কোনো সীমা নাথাকে মই এতিয়া চশমাযোৰ সকলোৱে দেখাকে পিন্ধিম মই সকলোৱে দেখাকে পিন্ধিম চশমাযোৰ মই কুলুকি তহঁতৰ ভিতৰখনত সোমাবলৈ চেষ্টা কৰিম মই চিমি চাম মই যাবই লাগিব তহঁতৰ মনবোৰ দিনৰ পোহৰৰ দৰে ফটফটীয়া বগা নে খুব মৰা আন্ধাৰৰ দৰে ভয় লগা জয়া আৰু তহঁতৰ মনবোৰ মই চাম মই বলিয়া হ'ম মোৰ শিপাডালৰ এটা মূৰ বন্ধা আছে ঢোলটোৰ সৈতে কাৰণ মোৰ ককাৰ দেউতা মোৰ ৰাজু ককা আছিল বিখ্যাত ঢুলীয়া বগা ঢুলীয়া তেওঁ ঢোল কোবাই পোৱা পইচা কেইটাৰে ঘৰ চলাইছিল মোৰ ককাক পঢ়াইছিল ডাঙৰ মানুহ কৰিছিল এই ঢোলটো মোৰ মাটি
এই ঢোলটো মোৰ শিপা এই ঢোলটো মোৰ মাটি এই ঢোলটো মোৰ শিপা মোৰ ঢোলটো মোৰ শিপা এই ঢোলটো মই মোৰ চকুৰ আগত ৰাখো মই বলিয়া নহয় মই শিপা বিচাৰি থকা মানুহ আৰু মোৰ ককা নন্দৰামোজা এই নন্দৰামোজা নহলে সভা পূজা একো নহৈছিল তেওঁৰ ওজা পালেৰ গীতত ৰজন জনাই আছিল গাঁও এই তালযোৰ এই ঢোলটো মই মোৰ চকুৰ আগত ৰাখো এইবোৰ নহলে ক'ত থাকিলিহেঁতেন মই ক'ত থাকিলোহেঁতেন ভৰাই ৰাখিছো মোৰ ভঁৰাল মোৰ শিপাবিলাকেৰে মোৰ অতীতবিলাকেৰে সেইবোৰ বিচাৰি ফুৰিলে মই বলিয়া অতীতক বিচাৰি ফুৰিলে মোৰ মানসিক বিকৃতি ঘটে বলিয়া মই নে তহঁত 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 সকলো টকা পইচা অলংকাৰ চুৰ কৰিম সেই কথা গম পাই গৈছে কেনেকৈ গম পাব তাৰ মাথা নাইয়েই কেনেকৈ গম পাব ৰে নে তই কাৰোবাক কৈছ কামাখ্যামাৰ শপত মই কাক ক'বলৈ যাম তেনেহ'লে কেনেকৈ গম পাব ৰে কেনেকৈ গম পাব সেইটো কথা নাজানো সেইদিনাখন ৰাতি শুই থকা বুলি ভাবি গাৰুৰ তলৰ পৰা চাবি কোচা ল'ব খোজোতে হাতৰ পৰা পৰি গ'ল লগে লগে সাৰ পাই মোক সুধিলে কি সুধিলে সেইদিনাখন গম পোৱা নাই নহ'লে চাবি কোচা ভালকৈ থ'ব নোৱাৰো বুলি নক'লেহেঁতেন তেনেহ'লে কেনেকৈ গম পালে ৰে কেনেকৈ গম পালে মই কেনেকৈ জানিম বাৰু এতিয়া আমাৰ কি হ'ব একো নহয় বিন্দাছ থাক বিন্দাছ থাক ভগৱানে যি কৰে আমাৰ ভালৰ কাৰণে কৰিছে বুজিছ তাৰ টকা পইচা অলংকাৰ আমাৰ হাতত পৰাৰ লগে লগে আমি দুয়োৱে বিয়া পাতিম দুৰ্গাত গৈ সংসাৰ পাতিম ভগৱানে আমাক মুখ তুলি চাইছে বুজিছ কি কৰিম এটা কাম কৰ কি কাম চান্স পালেই বুঢ়া খানাৰ লগত কিবা এটা মিহলাই দে বুঢ়াইতো গমেই নাপাব ৰাতিপুৱালৈ ঠেল পুঙা দিব আৰু আমি দুয়োগৈ
কি বুলি ক'ম মই কাৰ বাচ্চা বুলি ক'ম এইটো কোনে কৰিলে মোৰ সৰ্বনাশ বুদ্ধা ৰোডৰ ৰোহন নে মাৰুতি ডিলাৰ ৰাহুল নে সিহঁতেতো পিন্ধাইছে তেনেহ'লে কোন No chance. 3 দিন বাদ দে বছে যদি গম পাই 3 ঘণ্টা এলাও নকৰ এতিয়া যাওঁ মানে ৰ বছ আজিকালি দোকানত নবহে নহয় ঘৰতে থাকে খুৰাজন যে আছে খুৰাজনে বহে তেওঁ অৱশ্যে ঠিকে আছে বৰঞ্চ মই আকৌ সেই গাড়ীৰ পৰা ওলাই গ'লে তেখেতে ভাল পায় আৰে তহঁতেচোন জানোৱেই মোৰ চব এডভান্সৰ সময় দিনৰ 11 বজাৰ পৰা সন্ধিয়া 7 বজাৰ তাৰ বাহিৰত 1 মিনিটো নহ'ব বৰ হৈ গৈছোঁ জাননে এইটো কিবা লাইফ হ'ল নেকি হা আৰে মই কিবা ৰবট নেকি 30 বছৰীয়া ডেকা ল'ৰা এটা এনেকৈ থাকিব পাৰে নেকি আৰে সেই সব কথা লগা গৰম হৈ যায় বিশ্বাস কৰিবি টাউনৰ টপ ৰেংকিং বিজনেছমেন ৰমাকান্ত চৌধুৰীৰ একমাত্ৰ পুত্ৰৰ ডেইলি পকেট মানি কিমান বিশ্বাস কৰিবি অনলি 300 rupees বিলিভ তাতকৈ যদি 1 টকা বেছি হৈ যায় নহয় হৈ যায় বছৰ ডাঙৰ লেকচাৰ কি শুনিবি মই এদিন 10 টকাৰ কাৰণে 2 দিন ৰ'ব লগা হৈছিল পুৰণি চাইকেলখনত উঠি সেই 20 মাইল দূৰৰ সেই হাতলৈ আপ ডাউন কৰিছিল বুজি পালি তহঁতৰ লগত যে মই এই ককটেল পাৰ্টিবিলাকত জইন কৰিব নোৱাৰোঁ তাচ খেলত পঢ়িব নোৱাৰোঁ হা বুজি পালি ময়ো প্লেনিং কৰি আছোঁ ৰোহাক মেণ্টেল পেচেণ্ট বুলি এবাৰ এষ্টাব্লিছ কৰিব পাৰিলেই চাই থাকিবি চব আপচাইড ডাউন চৌধুৰী এণ্টাৰপ্ৰাইজৰ নতুন মালিক এই শুভ্ৰজ্যোতি চৌধুৰী
দিয়া আৰু খুব বেছি এমাহ বা দুমাহ ডক্টৰ চক্ৰৱৰ্তীৰ লগত ফাইনেল কথা পতা হৈ গৈছে তোমাৰ হাজবেণ্ড 100% মেণ্টেল পেচেণ্ট বুলি এবাৰ এষ্টাব্লিছ কৰিব পাৰিলে ৰমানন্দ চৌধুৰী সেই বুঢ়াটো পগলা ফাটে কয় আৰু ইয়াত তুমি আৰু মই কথাবোৰ ইমান সহজ হোৱা হ'লেতো কথাই নাছিল তাৰ আগতে হুইলখন উলিয়াব ল'ব নোৱাৰিলে গোটেইখন সৰ্বনাশ আৰু শুভ্ৰইটো একেটা ঠাণ্ডাতে জানি আছে বুঢ়াটোৰ পেটত কি আছে তুমি বুঢ়াটোক যেনেকৈ অজগৰৰ দৰে মেৰিয়াই ৰাখিছা তাৰ পৰা জানো ওলাবলৈ সাধ্য আছে আচলতে এক্টিং লাইনতহে যাব লাগিছে ছোৱালী দিলাহেঁতে কি এক্টিং কৰা দেখোন বুঢ়াটোৰ লগত কি ৰোমান্টিক সকলো তোমাৰ কাৰণেই কৰি আছো জানা কিমান কষ্ট পাম মইহে জানো আৰু খুব বেছি তোমাৰ আৰু মই কৈ দিলোঁ কিন্তু দুমাহতকৈ যদি এটা দিনো বেছি লাগে নহয় মই কিন্তু বুঢ়াক খতম কৰি হ'লেও যেনেকৈহে কথাষাৰ ক'লা কিয় তুমি নোৱাৰিবা তোমাৰ কথা দেখোন বুঢ়াই নেপেলায় তুমি ৰাতিৰ আহাৰ নিদিলে বুঢ়াই দেখোন নাখায় ৰাতিৰ ঔষধৰ লগত এদিন তুমি ইয়াতকৈ কিবা বেছি বুজাব লাগিব তুমি মোক ইমান ভাল পোৱা ইয়াৰ পিছত তহঁত কোনেও নহয় এতিয়া মই কম আৰু তহঁতে শুনিব লাগিব তহঁতৰ ভণ্ডামি আৰু তহঁতৰ অভিনয় বহুত এতিয়া মই তহঁতৰ এখন এখনকে মুখা খুলি পেলাম আৰু তাৰপিছত আপুনি এইবোৰ কি কৈ আছে কওকচোন কিয় এনেকুৱাখন কৰিছে কিয় এনেকুৱা কৰিছে শুনিবা কিয় এনেকুৱা কৰিছো শুনিব তোমাৰ সাহস আছে মাতা মাতা ডক্টৰ চক্ৰৱৰ্তী একদম চুপ মোৰ আগতে তুমি মৰিবা মই নহ'লে তুমি এখন্তেকো থাকিব নোৱাৰা মই তোমাক সকলো সুখ দিছো সুখ সুখ তেনেহ'লে কি সুখ বিচাৰি তুমি ৰাতি ৰাতি বিনন্দৰ বিচনাত উঠা গৈ কেতেকী ৰুমৰ লাইট বন্ধ কৰিবলৈ বুলি সদায় ৰাতি ৰাতি তেওঁ বিনন্দৰ বিচনাত সোমাই নাথাকে বন্ধ কৰক আপুনি এইবোৰ বন্ধ কৰক বাবা মহাদেৱৰ শপত কিমান অভিনয় কৰিবা কোৱা তোমাৰ মুখলৈ চাবলৈকে মোৰ ঘিণ লগা হৈছে জানা ঘিণ লগা হৈছে তুমিতো মানুহ নহয় তুমি এডাল সাপ নাৰীৰ লক্ষণ ৰেখা পাৰ হৈ তুমি যিটো কাম কৰিছা নহয় সেইটো তোমাক এজনী বিশ্বাস কৰি অধম হৈ গৈছা একদম চুপ
দাদা বুলি মতাৰ তোৰ কোনো অধিকাৰ নাই তোক মোৰ সম্পত্তি লাগে মোক সম্পত্তি লাগে মোক মানসিক বিকাৰগ্ৰস্ত মানুহ বুলি প্ৰতিপন্ন কৰিব পাৰিলে তই মোৰ সকলো সম্পত্তিৰ মালিক হবি নিজৰ নবৈৰাক বিয়া কৰাই তই এখন সুখৰ সংসাৰ কৰিবি আৰে তই মোক নকলি কিয় তোক মই কি দিয়া নাই আজিলৈকে তোৰ কিবা কথাত মই না কৰিছো নে কৈছো তই মোক নকলি কি তই কিয় এই মানুহজনীৰ লগ হৈ মোক হত্যাৰ ষড়যন্ত্ৰ কৰিলি তই মোক কিয় বিশ্বাসঘাতকতা কৰিলি কিয় এই হয় নামাবি মোক দেউতা তোক মই কি দিয়া নাছিলো ক তই কিয় এনেকুৱা কৰিলি কিয় মই কি কৰিলো দেউতা তোৰ পেটত থকা দুমহীয়া সন্তানটোৰ বাপেক কোন কুদ্দা ৰুদৰ ৰোহন মাৰুতি ডিলাৰ ৰাহুল নে সেই 2 পইচাৰ ফালটো এইটো সুমন নে কি কোন কাৰ বাচ্চা তই পেটত সোমাই কাৰ বাচ্চা পেটত সোমাই তই হিৰো মোৰ ডাঙৰ সন্তান শুভ্ৰ দেখিছো মই পাগল মই মানসিক বিকাৰগ্ৰস্ত মানুহ মই পুৰণি বস্তু বিচাৰি ফুৰো পুৰণি বস্তু আনি আনি মই ঘৰ সোমাওঁ কেতিয়াবা পুৰণি লোহাৰ চাইকেল পুৰণি ট্ৰানজিষ্টৰ পুৰণি উয়ে খোৱা কিতাপ সেইবোৰ আনি আনি মই ঘৰ সোমাওঁ মই পুৰণি বস্তু বিচাৰি ফুৰো গতিকে মই পাগল মই পুৰণি বস্তু বিচাৰি ফুৰো মই পুৰণি বস্তু বিচাৰি ফুৰো কাৰণ এই পুৰণি বস্তুৰ মাজতে আছে মোৰ অতীতটো মোৰ শিপাডাল মই তহঁতৰ দৰে মডাৰ্ণ হ'ব নোৱাৰিলো মাটিত ভৰি নুঠোৱাকৈ আকাশলৈ জাপ মাৰিব নিশিকিলো অতীতক পাহৰি আধুনিক হ'ব চেষ্টা নকৰিলো আৰু সেইবোৰ কৰিব নোৱাৰিলো বাবে মোক মানসিক ৰোগী বুলি প্ৰতিপন্ন কৰি তই মোৰ অগাধ সম্পত্তিৰ মালিক হ'ব বিচাৰিছ তোক লাগে কি কিয় মই থাকিলে তোৰ টকা পইচা ওলোৱাবলৈ অসুবিধা হয় তই ককটেল পাৰ্টি কৰিব নোৱাৰ তই দোকানৰ হিচাপ দিবলৈ তোৰ অসুবিধা হয় মূৰ্খ সেইবোৰ কাৰণতে তই মোক হত্যা কৰি মোৰ সম্পত্তিৰ সম্ৰাট হ'ব বিচাৰিছ বলিয়া মই নহয় বলিয়া তহঁত মই বলিয়া নহয় তহঁত বলিয়া আধুনিক সভ্যতাই কোটি কোটি খোৱা তহঁত একজন মানসিক ৰোগী চিকিৎসা তহঁতৰ প্ৰয়োজন চিকিৎসা মোৰ নহয় চিকিৎসা তহঁতৰ প্ৰয়োজন তহঁত বলিয়া হৈছ তহঁত আধুনিকতাই কোটি কোটি খোৱা তহঁত বলিয়া মাত ডাক্তৰক মাত তহঁতক অতীত নোহোৱাকে তহঁতক ভৱিষ্যত কৰিবলৈ লাগে মাটিত ভেটি নোহোৱাকে তহঁতক শূন্যতে ঘৰ বনাবলৈ দিবলৈ লাগে বলিয়া মই নহয় মাত ডাক্তৰক মাত ডাক্তৰক মাত মাত ডাক্তৰক মাত চক্ৰৱৰ্তী আহক ইহঁতক চিকিৎসা কৰক মাতক মাত ডাক্তৰক মাত আহক এম্বুলেন্স এম্বুলেন্স ইহঁতক চিকিৎসা কৰক ইহঁতক চিকিৎসা কৰক ইহঁতক চিকিৎসাৰ প্ৰয়োজন বহুৰ পৰা মানুহ হোৱাৰ চিকিৎসাৰ প্ৰয়োজন ইহঁতক মানুহ হোৱাৰ চিকিৎসাৰ প্ৰয়োজন মাতক মাতক ডাক্তৰ মাতক মাতক আহক আহক ডাক্তৰ আহক আহক ডাক্তৰ আহক ৰমানন্দ চৌধুৰীক আচলতে আপোনালোকে নিজৰ লগত ৰিজাই চাওক যিফালে মিলাই
সিফালে ৰমানন্দ চৌধুৰীক দেখা পাব। আবিদ চৌধুৰীৰ সেই বিখ্যাত গল্পটোৰ আধাৰত আমি আজিৰ এই নাটকখন আপোনালোকৰ সন্মুখত উপস্থাপন কৰিলোঁ। আমাৰ এই নাটকখনত বিভিন্ন চৰিত্ৰত ৰূপদান কৰা শিল্পীসকলক মই এতিয়া মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আহক গুণাকৰ, মেধি, ৰুণমী, গুণাকৰ, তেখেতসকলে নিজৰ নিজৰ পৰিচয় নিজে নিজে দিবৰ কাৰণে নমস্কাৰ, মই গুণাকৰ দেৱ গোস্বামী। নমস্কাৰ, মই হিয়াৰুণ দাস। নমস্কাৰ, মই দিগন্ত কোঁৱৰ। নমস্কাৰ, মই ডিম্পল সঞ্জীৱন কাশ্যপ। নমস্কাৰ, মই মীনাক্ষী ডেকা। নমস্কাৰ, মই ৰুণুমী দেৱী। নমস্কাৰ, মই বাণীকান্ত মিশ্ৰ। নমস্কাৰ, মই ধীৰাজ মজুমদাৰ। নমস্কাৰ, মই পূজ্য বৰা। নমস্কাৰ, মই হেমন্ত ৰাজকুমাৰ। আৰু আমাৰ এই মঞ্চৰ নেপথ্যত থকাসকল আছিল সংগীতত কাশ্যপ নাথ। কাশ্যপ নাথ মই মঞ্চলৈ আহ্বান জনাইছোঁ। মঞ্চসজ্জাত আছিল নুৰুদ্দিন আহমেদ। ৰূপসজ্জাত আছিল অচিতাভ বৰুৱা। প্ৰযোজনা নিয়ন্ত্ৰণ সহযোগী প্ৰদীপ ৰয়, গীতাৰাণী গোস্বামী। আৰু আমাৰ দৰ্শকৰ মাজত আছে আমাৰ তত্ত্বাৱধায়ক সংগীতা তামুলী। তেখেতক মঞ্চলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ ব্যৱস্থাপনাত আছিল দিগন্ত মজুমদাৰ। দিগন্ত, আলোক সম্পাদ মানিক ৰয়ৰ। মানিক ৰয়ক আমি মঞ্চলৈ আহ্বান জনাইছোঁ। এয়া সংগীতা তামুলী, আমাৰ তত্ত্বাৱধায়ক। মানিক ৰয় আছিল আলোক সম্পাদক আৰু দিগন্ত মজুমদাৰ ব্যৱস্থাপনাত, আৰু মই জিতেন শৰ্মা। আপোনালোকক ইমান সময় নষ্ট কৰি আমাৰ সৈতে সহযোগ কৰাৰ কাৰণে পুনৰবাৰ আমি নন্দনৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আকৌ আমি নিশ্চয় লগ পাম। শুভৰাত্ৰি।